লাহে লাহে ফলমূলবিলাক নাইকিয়া হ'ব আৰু এয়া হ'ল মধুৰি ঘৰত লগা। যিসকলৰ ঘৰত মধুৰি বহুত লাগি আছে এনেদৰে জাম বনাব পাৰিব। প্ৰথমে মধুৰিখিনি মই এনেদৰে পাতল পাতলকৈ কাটি ল'লোঁ আৰু এখন কেৰাহীত অলপমান পানী উতলিবলৈ দি মধুৰিখিনি দি দিলোঁ পানীখিনিত আৰু গেছটো মিডিয়াম কৰি পেলাই মধুৰিখিনি ঢাকি পেলাই অলপ সময় বইল হ'বলৈ দিলোঁ। এয়া দেখিছেনে মধুৰিখিনি বইল কৰি ল'লোঁ। মধুৰিখিনি বইল হোৱাৰ পাছত এখন চেকনিত মই মধুৰিখিনিৰ পৰা ৰসখিনি উলিয়াই ল'লোঁ। ৰসখিনিত যাতে অকণো গুটি আৰু আঁহ নাথাকে সেইটো আপোনালোকে মন কৰিব। এগিলাচতকৈ অকণমান বেছি মধুৰি ৰস ওলালে তাৰপাছত আকৌ সেই কেৰাহীখনতে মই মধুৰি ৰসখিনি দিলোঁ আৰু এগিলাচতকৈ অকণমান কম চেনি দিলোঁ। চেনিখিনি দিয়াৰ পাছত গোটেইখিনি ভালদৰে এনেদৰে লৰাই আছোঁ। তাৰপাছত এফাল নেমুৰ ৰস উলিয়াই পেলাই মই চেকনিৰে চেকি পেলাই জেলিখিনিত দি দিছোঁ। জেলি বনালে যিহেতু নেমু দিবই লাগিব, যদি অলপমান বেছিকৈ বনায় তেতিয়া নেমুৰ ৰসৰ পৰিমাণটো বঢ়াই দিব। আৰু ইয়াৰ ওপৰত যিখিনি ফেন ওলায় ফেনখিনি মই কাঢ়ি দিলোঁ আৰু অকণমান ধুনীয়া দেখিবৰ কাৰণে অৰেঞ্জ ফুড কালাৰ অকণমান এড কৰি দিছোঁ। আপোনালোকে নিদিলেও একো কথা নাই। আৰু এয়া দেখিছেনে জেলিখিনি ধুনীয়াকৈ ডাঠ হৈ আহিছে। এই সময়টোত একেবাৰে হেতাখন পূৰা স্পীডত ঘূৰাই থাকিব যাতে তলত লাগি নধৰে। আৰু এয়া দেখিছেনে ডাঠ হৈ আহিছে। আমাৰ জেলিখিনি ৰেডি হৈ গ'ল। যিহেতু ঠাণ্ডা হোৱাৰ পাছত আৰু ধুনীয়াকৈ ডাঠ হৈ আহিব। আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। বাই।